বন্ধুসকল দেখিছেনে ৰুমৰ গতি নাইকিয়া হৈ আছে বিচনাৰ মানে মোৰ ভৰিটো মানে বিষ মই কাম ভালদৰে কৰিবই পৰা নাই সেইটো কাৰণে এতিয়াহে আহিছোঁ মানে ৰুমটো অলপ ক্লিন কৰি লওঁ বুলি আৰু পোৱালিজনীও দেৰিকৈ উঠিছে যে বিচনা তেনেকেই আছে আৰু এতিয়া মই ৰুমটো চিধিল লগাই লওঁ চাওকচোন বেমাৰ হ'লে মানে মানুহৰ কিমান যে কি হয় প্ৰথমে কম্বলখিনি ধুনীয়াকৈ সামৰি ল'লোঁ ভাঁজ লগাই ল'লোঁ দেখিছে মানে কি ক'ম আৰু মাইকী মানুহৰ কাম জীৱনতো শেষ নহ'ব যেন লাগিছে আৰু এইখিনি সময়ত মানে কাপোৰবিলাকেও ইমান আমনি কৰে চাদৰখন সেই গতিকে পেচ মাৰি ল'লোঁ আৰু তাৰ পাছত মই বিচনাখন কোবাই লৈ এয়া দেখিছে ধুনীয়াকৈ পাৰি ল'লোঁ বিচনা চাদৰ দেখিছেনে চেণ্ডেলৰ সৈতে মানে খুলিবলৈ আঙুলিটোৰ পৰা নোৱাৰোঁ যে সেই গতিকে চেণ্ডেলৰ সৈতে উঠিব লগা হৈছে আৰু ইফালে কালি অলপ কাপোৰ অলপমান ধুইছিলোঁ আনি পেলাই থলোঁ টিউশ্যনলৈ যাবৰ মানে সময় হোৱাত কাপোৰখিনি সৰু বিচনাখনতে আনি থৈহে দিছোঁ এতিয়া সেই গতিকে ভাঁজ লগাই লৈছোঁ কাপোৰ মানে বিহু কাপোৰ তেনেকৈ ধোৱা হোৱা নাই অলপকৈ মানে মানুহজনৰ কাম কৰা কাপোৰ কেইটামান আছিলে আৰু জানেই ল'ৰা ছোৱালীৰ কাপোৰ মানে ইমান যে লেতেৰা হয় দিনটো নাই কমেও 3-4 যোৰ কাপোৰ মানে লেতেৰা হয়েই সেই গতিকে ধুই মেলি লৈ মানে তেনেকৈ থলোঁ আৰু ইয়াক সামৰি ধুনীয়াকৈ তাইৰ কাপোৰখিনি ভাঁজ লগাই তাইৰ জেগাত ধুনীয়াকৈ সামৰি ভৰাই থ'ম এতিয়া দেখিছে খাচাৰত ভৰাই থৈ দিছোঁ বাস্কেটত নভৰালে মানে পোৱালি কাপোৰ থ'বলৈ ইমান দিগদাৰ য'তে ত'তে থাকে আৰু সৰু কাপোৰ আলনাত মানে থ'বই নোৱাৰি আৰু তাৰপাছত সৰু বিচনাখনো তেনেদৰে ভালকৈ ভাঁজ লগাই সামৰি ল'লোঁ তেখেতৰ কাপোৰবোৰ দেখিছেনে কাম কৰিলে মানুহৰ কিমান লেতেৰা হয় আৰু ইফালে আলনাৰ মানে কি অৱস্থাই নাই আৰু তেখেত মানে মতা মানুহে আলনাৰ কাপোৰবিলাক মানে সামৰি থ'লে ভালদৰে ল'ব লাগে যে মানে কি ক'ম আৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা মানে মানুহজন গোটেই কাপোৰ মানে হেৰি কৰি পেলাই বেয়া কৰি পেলাই আৰু তেনেদৰে কাপোৰখিনি ভালদৰে আলনাখন জাপি ল'লোঁ আৰু এইটো দেখাবলগীয়া কথা নহয় কিন্তু মানে দেখুৱাইছোঁ আৰু কিবা এটা কোনেও বেয়া কমেণ্ট নকৰিব দেই এইবিলাক হ'ল মাইকী মানুহৰ ডেইলি কাম ডেইলি কৰিবই লাগে আৰু তাৰপাছত ঘৰটো ধুনীয়াকৈ সাৰি ল'লোঁ কাৰণ ওপৰখিনি চাফা হ'লেই নহ'ব তলত লেতেৰা যদি পৰি থাকে ৰুমটো বহুত বেয়া দেখি আৰু এয়া সম্পূৰ্ণকৈ ক্লিন কৰি ল'লোঁ চাওকচোন ৰুমটো এতিয়া অলপ পৰিষ্কাৰ লাগিছেনে বাৰু ৰুমটো নিজকে চাইছোঁ আইনাত মানুহৰ যেনেকৈ মুখখন ধুনীয়াকৈ ৰাখিলে ভাল লাগে ঠিক তেনেদৰে ৰুমটো ক্লিন কৰি ৰাখিলে নিজৰো ভাল লাগে মনটো ৰুমটোত সোমাই ভাল লাগে নহয়নে বাৰু কমেণ্ট কৰি জনাবচোন